নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে সৰিয়হ প্ৰতি কুইণ্টল সমৰ্থিত মূল্য 5,950কৈ টকা। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো সৰিয়হ খেতি কৰা কৃষকসকলে লাভ কৰিব 5,950কৈ টকা। তো কোনবোৰ কৃষকসকলে লাভ কৰিব, কেনেকৈ লাভ কৰিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে তৃতীয়বাৰৰ বাবে কৃষি বিভাগৰ দ্বাৰা ন্যূনতম সমৰ্থন মূল্য কৃষকৰ পৰা সৰিয়হ ক্ৰয়। তাৰপিছত আৰু লিখা আছে ক্ৰয়ৰ সময়সীমা 25 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 25 মে 2025 লৈ। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে কৃষকসকলৰ পৰা ক্ৰয় কৰিব সৰিয়হ। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকে চলিত মে মাহৰ 25 তাৰিখৰ ভিতৰত নিজৰ সৰিয়হ চৰকাৰৰ ওচৰত দিব লাগিব জমা। তো জমা দিয়াৰ পিছতে নিজৰ বেংক একাউণ্টত লাভ কৰিব টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ বাবে আকৌ নতুনকৈ আহি গ'ল ভাল খবৰ। তো অসম চৰকাৰে যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000 টকা পোৱা নাই সেইসকল SHG গোটৰ মহিলাই অহা 15 জুলাই তাৰিখৰ ভিতৰত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা। তো আপোনালোকেও 10,000 টকা লাভ কৰা নাই নেকি? নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো অসম চৰকাৰে নতুনকৈ এই তথ্য প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে। তো লাখ লাখ দুখীয়াসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি। তো প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে এতিয়া আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে পদপথত দোকান ব্যৱসায় কৰে সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এইখন আঁচনি। সেইসকল মানুহক প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে এই আঁচনিত কোনবোৰ মানুহে কৰিব পাৰিব আবেদন, আৰু এইখন আঁচনিত আবেদন কৰাৰ পিছত কি লাভ হ'ব। লাভৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে 10,000লৈকে ছিকিউৰিটিমুক্ত ঋণ। এইখন আঁচনিত আবেদন কৰাৰ পিছত 10,000 টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব কোনো ছিকিউৰিটি নোলোৱাকৈ। 2 নম্বৰত কোৱা হৈছে নিয়মীয়া ঋণ পৰিশোধত 7% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। 3 নম্বৰত কোৱা হৈছে ডিজিটেল লেনদেনত বছৰি 1,200 টকা কেছবেক প্ৰদান কৰিব ভাৰত চৰকাৰে।
তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে www.pmswanidhi.mohua.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰক। তো এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব PM স্বনিধি আঁচনিত আবেদন। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি